প্ৰেমে নামানে বয়সৰ বাধা, প্ৰেমে নামানে সুখ দুখ। প্ৰেমৰ বান্ধোনৰ আগত দূৰলৈ গুচি গ'ল স্বামী পত্নীৰ সম্বন্ধ, গুচি গ'ল মাতৃ সন্তানৰ মধুৰ সম্পৰ্ক। এনে এক প্ৰেম কাহিনীৰ ঘটনা পোহৰলৈ আহিছে ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত মুছলমান পাৰা গাঁৱত। একেখন গাঁৱৰে আনছাৰ আলী প্ৰেমিক আৰু প্ৰেমিকা দুই সন্তানৰ মাতৃ এগৰাকী মহিলা। কেইবাবছৰ ধৰি দুজনৰ মাজত চলিছে প্ৰেম। দুই সন্তানৰ মাতৃ প্ৰেমিকাৰ স্বামী কৰ্মসূত্ৰে থাকে বাহিৰত, সেই সুযোগতে প্ৰেমিক প্ৰেমিকাৰ প্ৰেম হ'লগৈ বহু গভীৰ। অভিযোগ মতে দুয়ো মিলি ঘূৰিলে অসমৰ লগতে বহিৰাজ্যৰ বহু স্থান। শেষত প্ৰেমিক প্ৰেমিকাই মিলি সংসাৰ গঢ়াৰ সিদ্ধান্ত। গুৱাহাটীৰ পৰা প্ৰেমিক আনছাৰ আলী ফোনযোগে প্ৰেমিকাক মাতিলে মুছলমান পাৰাস্থিত নিজা গৃহত। প্ৰেমিকাৰ কথা মতে প্ৰেমিকাই স্বামী আৰু দুই সন্তানক এৰি যোৱা ২৭ ফেব্ৰুৱাৰী তাৰিখে উপস্থিত হ'লগৈ আনছাৰ আলীৰ ঘৰত। কিন্তু আজি ৪ দিন উকলিল প্ৰেমিক আনছাৰ আলী উপস্থিত নহ'ল প্ৰেমিকাৰ ঘৰত। এতিয়া বিপাঙত প্ৰেমিকা কি কৰিব উপায় নাই। উপায়ন্তৰ হৈ প্ৰেমিক অবিহনে প্ৰেমিকাই অকলে শুই আছে প্ৰেমিকৰ অৰ্থাৎ আনছাৰ আলীৰ ঘৰত। ইপিনে প্ৰেমিকাৰ স্বামী কৰ্মস্থলীৰ পৰা আহি পত্নীক বহুতো বুজালে, ক'লে সন্তানৰ ভৱিষ্যতৰ কথা, একেই উভতি অহাৰ কথা। কিন্তু নাই, প্ৰেমিকাৰ এক কথা, তাই সংসাৰ কৰিব প্ৰেমিক আনছাৰ আলীৰ সৈতে। প্ৰেমিক আনছাৰ আলী নাই ঘৰত। এয়াই প্ৰেম, এই প্ৰেমৰ সমাধান কি, তাকে লৈ অপেক্ষাত এতিয়া গাঁওবাসী। নিউজ ডেস্ক রিপোর্ট, বতদ্রা লাইভ। এমনি সাক্ষী সবুজ সব আছে, কোনো গেছে নিয়ে না গেছে নিয়ে সব আছে, সাক্ষী আছে। এমনকি আমার বাড়িতে যাওয়া আসা করছে, আমার নিয়ে ওরা দেখে ফেলাইছে। পরে এই কথা ধরে জানাইলাম যে এমন কথা, তাহলে তো আমার স্বামী তখন এরকম লাগাইছে। কয় তাহলে আমার বাড়িতে যেয়ে উঠো। পরে আমি বললাম তুমি গুহারি, তাহলে আমি কিরম করে বাড়িতে যাবো। কয় তুমি যাও, আমি গেতেছি। পরে আমার উঠে দিয়ে তারপরে সকাল থেকে ফোন উঠায় না। তাহলে এখন আমার তো সংসার হবো না, আমার এনে থাকা ছাড়া তার উপায় নাই, আমি এনে থাকতে চাই। আমি আনসারের সাথে 3 বছর ধরে কোন জায়গায় নিয়ে গেছে না নিয়ে গেছে একটু যে সাক্ষী আছে। মানে আমি ননিষ্ট ফোন মারিয়ে থেকে তুলে না, কিন্তু অবর সাথে রাতে 12টা পর্যন্ত সবসময় ফোন হইতেছে। এখন তো আমার তো সংসার যাওয়ার কোনো ই নাই। আমার নাতনরা সবাই মিলে আমার এই জায়গায় কিরম করে ই করা যায়, আমার ওইটা করে দেয়। আমি আনসারের সাথে সংসার করি। আমারও কইল আমি গেতে আছি, তুমি যাও। এখন বর্তমান কই আছে আমি জানি না, আমার বাড়ির লোক জানি কই আছে। কতদিন হলো আপনার? 4 দিন না তেসার পরে নাই। কিন্তু আমার মোবাইল একটা দিছিল কিনা, ছোট মোবাইল ওইটা দেয়। মানে আমার বোন টিন সবার সাথে কথা কইলাম যে ওই মোবাইলটা বারবার কাইরেছিল, নিয়ে নেয়। একবার নিয়ে গেছে যে আমি জানি না, কালকে সকালবেলা নিছে। পরে আবার কালকে সন্ধ্যার সময় পুরো ই যাচ্ছে, পরে আমি চাইছি, করে দিছে। তাও সকালবেলা একবার কাইরেছিল, নিয়ে নিয়ে পরে আমি তাও দিই না। দিক বিয়ে আমি এখানে থাকা সত্ত্বেও হাজির করুক, দিক বিয়ে দিক, ওইটাই তো আমি চাই। কতদিন থেকে আসলে? 3 বছর। বাচ্চা আছে? কার? আমার 2টা মেয়ে আছে। ঠিক আছে। হ্যাঁ, তুই আইসি। মেয়ে জানাজানি হয়ে গেছে, দেখে ফেলাইছি ওরা আমার বাড়ির মধ্যে। আমার হাজবেন্ডের কাছে কইছে, ওই আমার হাজবেন্ড তো রাখতো না। মোর নাম শাহানুদ্দিন মন্ডল, মোর ঘর মুসলমান পাড়া। মোর ওয়াইফ মানে অবৈধ সম্পর্ক আছে বেলেগৰ লগত, আনছাৰ আলীৰ লগত। আজি মই 2007 পৰা মই বিয়া পাতিছোঁ। সি অবৈধ সম্পৰ্ক মোটামুটি 7 বছৰৰ বেছি হ'ল। একবাৰ কেছো হৈছিলে, ঘূৰাই আনিছিলোঁ। যোৱা 15 তাৰিখে গুচি গৈছিলে, আনছাৰ আলী লৈ গৈছিলে গুৱাহাটীত। তাৰপৰা আৰু ঘূৰাই লৈ আহিছিলোঁ। 20 তাৰিখে লৈ আহিছিলোঁ। আনাৰ পিছত মই বুজাই পেলাই থৈ পেলাই মই গুৱাহাটীত যেতিয়া গুচি যাওঁ, সি আকৌ 27 তাৰিখে মই যেতিয়া মোবাইলটো লৈ যাওঁ ঘৰৰ পৰা, সি আনছাৰ আলী পইচা পঠাই দিয়ে। মোবাইলটো কিনি পেলাই আনছাৰ আলীৰ লগত আৰু পলাই আনছাৰ আলীৰ ঘৰত গুচি যায়। কিমান তাৰিখে? 27 তাৰিখে। এতিয়া ক'ত আছে? এতিয়া আনছাৰ আলীৰ ঘৰত আছে। এতিয়া আপুনি কি বিচাৰে? মই বহুতবাৰ বুজাইছোঁ। আনি পেলাই যেতিয়া আনছাৰ আলীৰ লগত 15 তাৰিখে যেতিয়া গৈছিলে, তেতিয়া আনিছোঁ, বুজাইছোঁ, ভাল কৰি বুজাইছোঁ। যি হৈছে হৈছে, সংসাৰ কৰি খা, 2টা ছোৱালী আছে, ছোৱালী 2টা মানুহ কৰিব লাগিব। সি মানা নাই, মোৰ কথা না মানি পেলাই আনছাৰ আলীৰ ঘৰত 27 তাৰিখে আকৌ গুচি গৈছে। তাতে লাগে, মোৰ সংসাৰ নকৰে। সংসাৰ যদি কৰোঁ আনছাৰ আলীৰ লগত সংসাৰ, তোৰ লগত সংসাৰ নকৰোঁ।
তাৰ সেইটোৱে কথা। সেইকাৰণে আনচাৰিআলি ঘৰত যাই পেলাই আজি 27 তাৰিখৰ পৰা এতিয়ালৈকে আনচাৰিআলি ঘৰত আছে। ল'ৰাজন আছেনে ঘৰত? ল'ৰাজন ঘৰত নাই, গুৱাহাটী। তাক ল'ৰাজনে বোলে তাক যাব দিছে। আনচাৰিআলি মোবাইলো কিনিবৰ কাৰণে 1500 টকা দিছে। মই যেতিয়া বাৰে মানা কৰিছোঁ যে তই বাহিৰত যাব নালাগে, সি হাতীৰদুৰাৰ পৰা মোবাইলটো কিনি আনি পেলাই আনচাৰিআলিৰ লগত কণ্টেক্ট কৰি আনচাৰিআলিৰ লগত ফোন কৰি পেলাই আনচাৰিআলি তাক ঘৰত যাব দিছে। সি ঘৰত গুচি গৈছে। ৰাইজৰ মানুহ গোটাই জানে, ৰাইজৰ মানুহ বুজাইছে। গাঁৱৰ নেম্বৰ আছিলে, নেম্বৰ আহি পেলাই বুজাইছিলে। মোৰ ভিনি আহিছিলে, বুজাইছিলে। মই কাৰো কথা নুশুনো। মই গুৱাহাটীত আছিলোঁ, সি মোক নজনা কৰি এই তাৰ ঘৰত গুচি যায়। বহুত বুজাইছে, নেম্বৰো বুজাইছে। এতিয়া কি তাতে সংসাৰ কৰিব? সি তাতে সংসাৰ কৰিব। আনচাৰিআলি ঘৰত? আনচাৰিআলি ঘৰত আমাৰ ঘৰৰ পৰা ৰাস্তাৰ কাষত। গাঁওখনৰ নাম কি? মুছলমান পাৰা, থানা? থানা তামাৰহাট। মই এইটো শান্তি বিচাৰোঁ। তাৰ ইচ্ছা, সি তাতে মইতো সেইদিনা বাৰে মানাইছিলোঁ। 15 তাৰিখে যেতিয়া লৈ আহিছোঁ তাৰ বুজাই থৈ গৈছোঁ। সি মোৰ সংসাৰ নকৰে। ৰাইজৰ মানুহক সুধি পেলাই চাব, ৰাইজৰ মানুহৰ আগত কৈ গৈছে তাৰ সংসাৰে নকৰোঁ মই, তাৰ সংসাৰ কৰিম মই ফোন কৰাতে কৈছে কি তুমি হ'লে পবিত্ৰ, মই বেয়া মানুহ। তুমি একদম পবিত্ৰ, মই বেয়া মানুহ, মই একদম জাহ্নামী মানুহ। মই তোমাৰ লগত সংসাৰ কৰিব নোৱাৰিম। মই পাপী মানুহ, মই পাপী, তাৰ লগত পাপ কাম কৰিছোঁ। মোৰ ঘৰত আছে। ছোৱালী দুটা কৈছে যে মায়ে যদি এই ঘৰত আহে আমি দুটাই ঘৰত নাথাকোঁ। যি ক'ব ছোৱালী দুটা মায়েকক নালাগে, বাপকক লাগে।